হেল্ল' গাইজ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ' লৈ। আপোনালোকক আজি মই দেখুৱাম এইটো ভিডিঅ'ত আমাৰ গাঁৱৰ খুবেই ভাল লগা দৃশ্য। আপোনালোকে চাওক, এইটো আমাৰ গাঁৱৰ মূৰৰ হয় ডেকাচাং। যোৱা 21 তাৰিখতে আমাৰ এই মূৰৰ সৰু এখন মুক্ত পুথিভঁৰাল খোলা হৈছিল। চাওক আপোনালোকে। আৰু আজি মই ৰাতিপুৱাকৈ শুই দেখিলোঁ যে আমাৰ এই পুথিভঁৰালখনত আমাৰ গাঁৱৰ সৰু ল'ৰা ছোৱালীকেইটাই কি ধুনীয়াকৈ পঢ়ি আছে। দেখিয়ে কিবা এটা ভাল লাগিছে দৃশ্যটো। আপোনালোকক মই দেখুৱাই দিছোঁ সিহঁতে কি পঢ়িছে কি পঢ়া নাই। আমি গৈ আছোঁ, বলক আপোনালোকক দেখুৱাই দিছোঁ। আমি এটা পঢ়ি আছে গোটেইগালে আপোনালোকে দেখিছে চাগে সৰু ল'ৰা ছোৱালীকেইটা কিমান ধুনীয়াকৈ পঢ়ি আছে, বহুত শান্তকৈ। ইহঁতৰ পঢ়াটো নেদেখুৱাৰ আগতে মই আপোনালোকক ভালকৈ আমাৰ লাইব্ৰেৰীটো কি আছে আপোনালোকক দেখুৱাই দিছোঁ। এইটো আমাৰ যিটো ফাৰ্ষ্ট বক্সত আমি ইয়াত ৰাখিছোঁ কেইখনমান কম্পিটিটিভ এক্সামৰ কাৰণে আমাৰ পঢ়িবলগীয়া কিতাপ কেইখনমান। তাৰপিছত ইয়াত আমি ৰাখিছোঁ এনেকৈ আমাৰ লেংগুৱেজৰ বিষয়ে যেনে ব্যাকৰণ আৰু কিছুমান আমাৰ মিচিং ভাষাৰ কেইখনমান কিতাপ ৰাখিছোঁ। আৰু ইয়াত ৰাখিছোঁ ইহু পুথি কেইখন, যাত আমাৰ কাইটছৰ কাৰণে উপযোগী পুথি। আৰু শেষৰ বক্সটো এতিয়া আমি খালীকৈ ৰাখিছোঁ। আমাৰ এতিয়ালৈকে ইমান কিবা হোৱা নাই, তাৰ কাৰণে আমি পাছত গৈ আমি এইখন কিতাপ তাত থ'বলগীয়া কিছুমান প্ৰয়োজনীয় কিতাপ আমি থ'ম বুলি তাত খালীকৈ ৰাখিছোঁ। আমাৰ বৰ্তমান ইয়াত কিতাপ 17খনমান মজুত আছে। পাছত আমি টাৰ্গেট কৰিছোঁ যে 1000-2000খন কিতাপ আমি ইয়াত ৰাখিবলৈ। আপোনালোকক ইয়াৰ পাছত দেখুৱাই দিছোঁ ল'ৰা ছোৱালীকেইটা কি পঢ়িছে। তুমি কোনটো শ্ৰেণীত পঢ়িছা এতিয়া? তই কি পঢ়ি আছ এতিয়া? এই ABCD কেইটা পঢ়ি আছে গাইজ, এই সৰু ল'ৰাটো। তোমাৰ নামটো কৈ দে ভাইটি। নমস্কাৰ, মোৰ নাম শ্ৰী হৰিনাৰায়ণ পেগু। তুমি কোনটো শ্ৰেণীত পঢ়ি আছা এতিয়া? পঞ্চম শ্ৰেণী। কি পঢ়ি আছা তই? সদাগৰ আৰু দৈত্যৰ সাধু। সি সদাগৰ আৰু দৈত্যৰ সাধু পঢ়ি আছে। তোমাৰ নামটো কৈ দে। মোৰ নাম শ্ৰী বাবা পেগু। তাৰ বাবা পেগু। তই কি পঢ়ি আছ? শিৱৰ ৰব। তাৰ নামটোৱে বাবা, তাই পঢ়ি আছে শিৱৰ ৰব। কি মজা লাগিছে, নামৰ লগত মেটচ হৈছে কিন্তু দেই গাইজ। তোমাৰ নামটো কৈ দে ভাইটি। শচীন দলে। কি পঢ়ি আছা? সি মানে মিডিয়াম ইংলিছত পঢ়ে, তথাপিও সি আছামিজ শিকিবলৈ চেষ্টা কৰিছে। সি আছামিজটো ইমান পঢ়িব জনা নাই। তোমাৰ নামটো কৈ দে। তোমাৰ নামটো? কি পঢ়ি আছ তই কৈ দে। তই কোনটো শ্ৰেণীত পঢ়িছা? তই মহলুকৰ বাণী এটা কচোন। মহলুকৰ বাণী এটা কৈ দে। গুড। তোমাৰ নামটো? এই হাঁহিছে। তোৰ দলে। কি পঢ়ি আছা? একে ABCD বল। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী কাইন দলে। আচ্ছা, তোমাৰটো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী জ্যোতি কালে। তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰীমতী দেৱজী দলে। তোমাৰটো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী লক্ষ্মী চন্দ্ৰ। আপোনালোকক আমাৰ গাঁৱৰ সৰু ল'ৰা ছোৱালীকেইটা লাইব্ৰেৰীত কেনেকৈ পঢ়ি আছে দেখুৱাই দিলোঁ। মই ভাবোঁ যে আমাৰ গাঁৱতে নহয়, আপোনাৰ গাঁৱতে নহয়, আমাৰ যিমানখিনি গাঁও আছে এনেকুৱা আমাৰ গাঁও বা চহৰত থাকিবই লাইব্ৰেৰী, কিন্তু আমাৰ এনেকুৱা পিছপৰা গাঁও, পিছপৰা বুলিয়ে ক'ব লাগে, বেকৱাৰ্ড যোনটো জেগাত আমাৰ এনেকুৱা লাইব্ৰেৰী ব্যৱস্থা কৰিবলৈ বেছি ভাল হ'ব বুলি আমি ভাবোঁ। যিহেতু আমি উঠি অহা যুৱক যুৱতী, আমি হৈছে দেশৰ নাগৰিক। আমি গাঁওখনৰ উন্নত হ'বলৈ হ'লে আমি উঠি অহা যুৱক যুৱতীৰ উন্নত হোৱাটো খুবেই প্ৰয়োজন। ইমান ডাঙৰকৈ পুথিভঁৰালখন আমি খুলিব নোৱাৰিলেও আমি সৰুকৈ খুলিছোঁ। এইটো ফাৰ্ষ্ট ষ্টেপ হয়। আমি টাৰ্গেট কৰিছোঁ যে আমি ইয়াতকৈ আৰু ডাঙৰ পৰ্যায়লৈ লৈ যাব পাৰোঁ, ডাঙৰ স্তৰলৈ। গাইজ, আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। আৰু গাইজ, আপোনালোকে ছাপোৰ্ট কৰিব মোক। এনেকুৱা ভিডিঅ' মই আপোনালোকক দেখুৱাই ৰাখিবলৈ চেষ্টা কৰিম, ভাল ভিডিঅ'। আপোনালোকে নতুনকৈ আহিছোঁ যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব প্লিজ। আপোনালোকৰ সহায়তে মই আগবাঢ়ি যাব পাৰিম। থেংক ইউ গাইজ, আজিৰ কাৰণে বাই।